নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞানটোল। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা অসমৰ সকলো বিদ্যালয়লৈ শিক্ষানুষ্ঠানলৈ এক নিৰ্দেশনা প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনাটোত কোৱা হৈছে যে ছামাৰ কেম্পত কেনেদৰে মিছন লাইফ থিমটো ইমপ্লিমেণ্ট কৰিব লাগিব আৰু এইটো প্ৰগ্ৰামটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেনেকৈ প্ৰচিড কৰিব লাগিব এই বিষয়ে মই আপোনালোকে ইয়াত ক'বলৈ ওলাইছোঁ। ইয়াত দেখিব পাৰিছে ছাবজেক্ট লিখা আছে ৰিগাৰ্ডিং এক্টিভিটিজ বেছড অন মিছন লাইফ থিম টু বি কণ্ডাক্টেড ইন স্কুলছ ডিউৰিং ছামাৰ কেম্প। গ্ৰীষ্মকালীন সময়ত বিদ্যালয়ত মিছন লাইফ থিমটো ইমপ্লিমেণ্ট কৰিব লাগে আৰু এই থিমটো আপোনালোকে ইয়াত চাব ইক' ক্লাবছ ফৰ মিছন লাইফ আৰু এই থিমটো আপোনালোকে বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ পৰা আৰম্ভ কৰিব লাগিব আৰু এই থিমটোত এই মিছনটোত 7টা থিম আছে। 7টা থিম মই আপোনালোকক কৈ দিছোঁ। এডপ্ট হেল্ডি লাইফষ্টাইল, এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেমছ, ৰিডিউচ ৰিডিউচ ৱেষ্ট, ছেভ এনাৰ্জি, ছেভ ৱাটাৰ এণ্ড ছে ন' টু ছিংগল ইউজ অফ প্লাষ্টিক। আৰু এই 7টা থিমৰ বিষয়ে মই আপোনালোকক অলপকৈ কৈ দিম আৰু ইয়াৰ লগত PPT এটা শ্বেয়াৰ কৰি দিম যোনটো আপোনালোকে পঢ়ি পেলাই এই 7টা এক্টিভিটি আপোনালোকে 7 দিন কৰিব লাগিব, অৰ্থাৎ 5 জুনৰ পৰা আৰম্ভ কৰিব আৰু 7 দিন আপোনালোকে 12 জুনলৈ এইটো কৰিব লাগিব। আৰু এইটো এলিমেণ্টাৰী ক্ষেত্ৰত আপোনালোকে যোনটো ফাইনেন্সিয়েল ছাপৰ্ট দিয়া হয় ইক' ক্লাবৰ ক্ষেত্ৰত, যিহেতু বিদ্যালয়সমূহত ইক' ক্লাব অলৰেডি ফৰ্মেশ্যন হৈ আছে, তাৰ পৰা ফাইনেন্স কৰিব পাৰিব। আৰু এই এক্টিভিটিখিনিৰ আপোনালোকে ফটোগ্ৰাফছ অৰ্থাৎ ভিডিঅ'গ্ৰাফছসমূহ আপোনালোকৰ ক্লাষ্টাৰৰ জৰিয়তে বা ব্লকৰ জৰিয়তে ডিষ্ট্ৰিক্টত পঠাব লাগিব। তাৰ পৰা এইখিনি কম্পাইল কৰি ষ্টেটত পঠাব আৰু ইয়াৰ বাবে এটা গুগল লিংকো দি দিয়া হ'ব। গুগল লিংকটো দেখাত এনেধৰণৰ হ'ব, মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাব পাৰিছে যে ছামাৰ কেম্প এক্টিভিটিজ ডিষ্ট্ৰিক্ট ৱাইজ আছে। প্ৰথম দিনাখন আছে ডে 1ৰ যোনটো এক্টিভিটি আছে এডপ্ট হেল্ডি লাইফষ্টাইল। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কোন জিলাই কি কি এক্টিভিটি কৰিছে এক্টিভিটি ডেছক্ৰিপশ্যনখিনি দিব লাগিব। নাম্বাৰ অফ চেম্পলিংছ প্লান্টেড, যদি আপোনালোকে ট্ৰি প্লান্টেশ্যন কৰিছে কিমানটা কৰিছে। নাম্বাৰ অফ নেচাৰ ৱাকছ কণ্ডাক্টেড, নাম্বাৰ অফ ভিজিটছ নিয়াৰ বাই টুৰিষ্ট ডেষ্টিনেশ্যন অৰ্গেনাইজড, নিয়াৰ বাই যোনটো টুৰিষ্ট প্লেচ আছে তাত কিমান গৈছে আৰু কিমানখন স্কুলে পাৰ্টিচিপেট কৰিছে এইখন জিলাৰ আৰু কিমান নম্বৰ ছাত্ৰ ছাত্ৰীয়ে এইখন পাৰ্টিচিপেট কৰিছে আৰু কিমান টিচাৰ আছিলে, কমিউনিটি মেম্বাৰ আছিল নে নাই, বা আপোনালোকে কিবা মিডিয়া কভাৰেজ কৰিছিল নেকি, FBত বা ইনষ্টাগ্ৰামত পষ্ট কৰিছিলে। এতিয়া আহক 7টা থিমৰ বিষয়ে মই আপোনালোকক ব্ৰিফকৈ ছামাৰি দি দিওঁ। 7টা থিম ইয়াত মই পুনৰ আপোনালোকক কৈ দিছোঁ। ইয়াত দেখিব পাৰিছে হেল্ডি লাইফষ্টাইল এডপ্ট কৰিব লাগিব, ছাষ্টেইনেবল ফুড ছিষ্টেম, ৰিডিউচ ৱেষ্ট, ছেভ এনাৰ্জি, ৱাটাৰ আৰু ছিংগল ইউজ অফ প্লাষ্টিক বন্ধ কৰিব লাগে। ইয়াত যোনটো প্ৰথমটো থিম আছে ইয়াত চাওক এডপ্ট হেল্ডি লাইফষ্টাইল। ইয়াত কি কৰিব দিছে যে ল'ৰা ছোৱালীসকলক লৈ নিয়াৰ বাই যোনটো ইক'ছিষ্টেম আছে ওচৰৰ পৰিৱেশ তন্ত্ৰত লৈ যাব দিছে। তেওঁলোকক কেনেকৈ প্ৰকৃতিৰ বন ধ্বংস কৰা হয় তাক কেনেকৈ ৰোধ কৰিব পাৰি, লেণ্ড ৰেষ্ট'ৰেশ্যন কেনেকৈ কৰিব পাৰি আৰু এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন অৰ্থাৎ পৰিৱেশ সংৰক্ষণৰ বিষয়ে কেনেকৈ জানিব পাৰি। আৰু ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰুপসমূহ আপোনালোকে ভগাই ল'ব পাৰে যে কিছুমান ছাত্ৰ ছাত্ৰী ইয়াৰ হিষ্ট্ৰী বা জিঅ'গ্ৰাফী বা কাষ্টম ট্ৰেডিশ্যন কিবা আছে নেকি, ইক'লজিকেল হিষ্ট্ৰী কিবা আছে, তেওঁলোকে সেইখিনি চাব। ডে 2 যোনটো আছে এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেম। ইয়াত যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ কিটচেন গাৰ্ডেনটো মেইনটেইন কৰিবলৈ দিয়া হ'ব আৰু বিদ্যালয়ত থকা পুৰণা বাল্টি বা যিকোনো বস্তুত তেওঁলোকে কেনেকৈ প্লাণ্টসমূহ গ্ৰ' কৰিব পাৰে টাবত তেনেকৈ তেওঁলোকক দেখাব আৰু ক্লাইম্বাৰ অৰ্থাৎ লতাজাতীয় গছবিলাক আপোনালোকে ৰোপণ কৰিবলৈ দিব যাতে জেগাটো বাচে আপোনালোকৰ। ডে 3 যোনটো থিম আছে ৰিডিউচ ৱেষ্ট, কণ্ডাক্ট ৱেষ্ট কালেকশ্যন ড্ৰাইভছ ফৰ এপ্ৰপ্ৰিয়েট ডিছপ'জেল এণ্ড ৰিউজ অফ ইলেক্ট্ৰিক ৱেষ্ট গেজেটছ। ইলেক্ট্ৰিকেল যিবিলাক ৱেষ্ট আছে এইবিলাক কেনেকৈ মেনেজ কৰিব লাগে। বিদ্যালয়খনত এখন ৱেষ্ট কালেকশ্যন পইণ্ট বনাব লাগিব, যেনেকৈ মোবাইল বা যিকোনো ৱায়াৰ্ছ বা ইলেক্ট্ৰিক এইবিলাক বস্তু কেনেকৈ আপোনাৰ ৱেষ্ট কৰিব লাগে সেইবিলাক ইয়াত দেখাব। নাম্বাৰ 4 আছে ৰিডিউচ ৱেষ্ট, অৰ্গেনাইজ ক্লিনলিনেছ ড্ৰাইভ ইনভলভিং ষ্টুডেণ্টছ এণ্ড দ্য কমিউনিটি। যে বিদ্যালয়ত আপোনালোকে পৰিৱেশ পৰিষ্কাৰ কেনেকৈ কৰি ৰাখিব পাৰে তাৰ কাৰণে ক্লিনলিনেছ ড্ৰাইভ চলাব পাৰে। আৰু 2টা ডাষ্টবিন যাতে বিদ্যালয়ত থাকে, এটা থাকে ৱেট আৰু এটা ড্ৰাই, অৰ্থাৎ কিছুমান শুকান বস্তু তাত ৰাখিবৰ কাৰণে আৰু কিছুমান তিতা বস্তু তাত ৰাখিবৰ কাৰণে। নাম্বাৰ 5 আছে ছেভ এনাৰ্জি, আৰু ছেভ এনাৰ্জি বিদ্যুৎ বা শক্তি কেনেকৈ আমি ৰাহি কৰিব পাৰোঁ তাৰ বিষয়ে, যেনেকৈ আপোনালোকৰ ঘৰত থকা টিউবলাইট, বাল্ব, ইলেক্ট্ৰনিক গেজেট যি ব্যৱহাৰ কৰা নহয় তেতিয়া তাক কেনেকৈ অফ কৰি থ'ব লাগে এইখিনি কথা আপোনালোকে জনাব। আৰু এইখিনিতে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো স্কিম আছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ইয়াৰ বিষয়ে আপোনালোকক অৱগত কৰাব পোষ্টাৰ বেনাৰ বা আদি তেওঁলোকক বনাবলৈ দিব এইটো সজাগতাৰ ক্ষেত্ৰত যিহেতু এইটোৰ ক্ষেত্ৰত অলৰেডি প্ৰত্যেক বছৰ কম্পিটিশ্যন হৈ যায় সেভ এনাৰ্জিৰ ক্ষেত্ৰত ড্ৰয়িং কম্পিটিশ্যন এটা হয় নাম্বাৰ 6 আছে সেভ ৱাটাৰ পানী কেনেকৈ বচাব পাৰি এই বিষয়ে আপোনালোকে ল'ৰা ছোৱালীক অৱগত কৰাব আৰু ডে 7ত আছে সে নো টু সিঙ্গেল ইউজ অফ প্লাষ্টিক যিবিলাক প্লাষ্টিক একবাৰ ব্যৱহৃত কৰিব পাৰি এইবিলাক ব্যৱহাৰ কৰিব নালাগে যাতে এইটো শপত গ্ৰহণ সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলেও লয় আৰু সিঙ্গেল ইউজ অফ প্লাষ্টিক্স আইটেমছবিলাক কি হয় যাতে এইখিনি এটা লিষ্ট বনোৱা হয় ল'ৰা ছোৱালীৰ মাজত গৈ পেলাই ৰিউজেবল ৱাটাৰ বটলছ ইনষ্টেড অফ প্লাষ্টিক ৱাটাৰ বটলছবিলাক ব্যৱহাৰ কৰিব লাগে এইখিনি আপোনালোকে অৱগত কৰি পেলাই ইয়াৰ যিবিলাক ভিডিঅ' অৰ্থাৎ ফটোগ্ৰাফ আছে ফটোগ্ৰাফখিনি আপোনালোকে মেছেজৰ জৰিয়তে হোৱাটছএপত ডিষ্ট্ৰিক্ট গ্ৰুপত বা আপোনালোকে নিজৰ স্কুলৰ প্ৰফাইলৰ জৰিয়তে ছ'চিয়েল মিডিয়াত আপলোড কৰিব আৰু গুগল লিংকৰ জৰিয়তে সেইখিনি ডিষ্ট্ৰিক্টে ষ্টেটলৈ পঠাব চ' আশা কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোকে বুজিব পাৰিছে আৰু এই এক্টিভিটিখিনি আপোনালোকে সুন্দৰকৈ নিয়াৰিকৈ সম্পূৰ্ণ কৰি ইয়াৰ সম্পূৰ্ণ ৰেকৰ্ড আপোনালোকে ৰাখি থ'ব ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ ইমানে পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত